মানে নিৰামিষ 50 টকা, মাছ মাংসটো ফ্ৰী আছে ভাতৰ লগত। টুপিটো খুলি দিলেও বাবাই লাগিব আৰু বাবা বুলিয়ে জানে না। তাত বহি ভাবিলোঁ, মই গাড়ী চলাইছিলোঁ আগত, গাড়ী চলাই একো লাভ নহ'ল মোৰ। ভাবিলোঁ হোটেলখনৰ নামটো মই মহাদেৱ পিতাৰ নামতে দি দিওঁ, বাবা হোটেল। সেইকাৰণে বাবা এইফালে আছে, বাবাটো লগতে আছে মোৰ। আমি ইয়াৰে মানুহ, আমাক যদি আপোনালোকে চশমা পিন্ধিলে ধৰিব নোৱাৰিবও পাৰে কিছুমানে, হয়নে? সেইকাৰণে খুলি দিয়ে কৈ দিলোঁ আৰু, হয়। শ্ৰীলংকাৰ মালিংগা যেন পায় আপোনাৰ, মালিংগাৰ ফ্ৰেণ্ড নেকি? মালিংগাৰ ফেন নহয়, মালিংগা প্লেয়াৰ আছিল না, অলপ ভাল লাগে আৰু তাকো চুলি কেইডাল তাৰমানে অলপ পাক খাইছে না, সেইকাৰণে মই ইয়াৰ দৰে ৰাখি দিছোঁ। মাছ খায়, মাংস খায়, যি খায় 50 টকা লয় আৰু। মাত্র 50 টাকা। মাছ ভাত, মাংস ভাত বা কণী খায় মাত্র 50 টাকা। নমস্কাৰ, মই ৰঞ্জন হাজৰিকাই টাইমেটলৈ স্বাগতম জনাইছোঁ। এখন বিশেষ হোটেলত আহি আমি উপস্থিত হৈছোঁ। হোটেলখনৰ নাম হৈছে বাবা হোটেল। মূল্যবৃদ্ধিৰ দিনত 50 টকাতে মাছ মাংস ভাত এইখন হোটেলত পোৱা যায়। আনলিমিটেড খানা খাব পাৰিব আপোনালোকে। আৰু এইখন হোটেল আছে দক্ষিণ কামৰূপৰ ৰামপুৰৰ চকতে, ৰাজপথৰ লগতে লাগি আছে। আৰু এই হোটেলখনৰ ভিতৰলৈ আমি যাবলৈ চেষ্টা কৰিম। এই হোটেলখনৰ নাম হৈছে বাবা হোটেল। আৰু 50 টকাত আপোনালোকে মনত ৰাখিব, 50 টকাত মাছ মাংস ভাত একেলগে খাব পাৰিব। নমস্কাৰ, মোৰ নামটো শ্ৰী তপন কলিতা, ৰামপুৰৰে ল'ৰা হয় মই। মানে মই পাব্লিকৰ লগত মিলি জুলি চলি আছোঁ, বহুদিন হ'ল, 11 বছৰ ৰানিং চলি আছে। মানে দিয়াৰ পৰা 50 টকাতে খুৱাই আছোঁ আজিলৈকে, আৰুতো 5 বছৰমান খুৱাম বুলি ভাবি আছোঁ 50 টকাতে। এই খুৰাহঁতে আমাৰ বহু বছৰ ভাত খালে। 50 টকাত কি পায়? 50 টকাত আপোনাৰ চাটনি পাব, নেমু, পিঁয়াজ, ভাজি, জলকীয়া, আচাৰ আৰু মাছ বা মাংস পাব যি খায়, আৰু ভাত পাব, দালি পাব, মানে যিমান খাব পাৰে আৰু 50 টকাত ইমানখিনি পাই যাব। 50 টকাত মাছ মাংস খাব পাৰিব। মাছ বা মাংস এবিধে পাব, ফ্ৰী পাব। মানে নিৰামিষ 50 টকা, মাছ মাংসটো ফ্ৰী আছে ভাতৰ লগত, মানে 50 টকাতে হৈ যাব। মূল্য বৃদ্ধিৰ দিনত কেনেকৈ আপোনাৰ এই 50 টকীয়া ভাত সম্ভৱ হয় আপোনাৰ? তাৰমানে মই মানে বেলেগ হোটেলত ধৰক দিনত 50টা 100টা বিকে, পইচা বেছি লয়। আমি মানে পইচা কমকৈ লৈ বেছিকৈ বিকি আছোঁ। মানে আমাৰ ছাৰ্ভিচটো পূৰা ইণ্ডাষ্ট্ৰীৰ দৰে চলি আছে আৰু সেনেকৈ আমাৰ 2-1 টকা লাভ হ'লে বহুত হৈ যায়, মানে চলিব পৰাটো হৈ যায়। এইবিলাক আমাৰ কৰ্মচাৰী আছে 8-10জনমান। কৰ্মচাৰীকেইটা আমি দুখীয়া কৰোঁ। কৰ্মচাৰীকেইটাও দুখীয়া ঘৰত, মানে মই সেইকেইটা সংস্থাপন দিছোঁ আৰু মানে কাম কৰিব নহ'লেতো খাব নাপাব না, আজিকালিতো কোনেও একো নিদিয়ে না, সেইকাৰণে ইয়াতে লগাই থৈ দিছোঁ আৰু। আপোনাৰ বাবা হোটেল নামটো কেনেকৈ আহিল মনলৈ, কেনেকৈ নামটো আহিল? মই বাবা হোটেল নামটো মনলৈ আহিল, মই মানে ৰামপুৰ আঞ্চলিক শিৱ মন্দিৰ আছে দক্ষিণ কামৰূপ, তাত বহি ভাবিলোঁ, মই গাড়ী চলাইছিলোঁ আগত, গাড়ী চলাই একো লাভ নহ'ল মোৰ। তাৰপিছত ভাবি বোলো মই এখন হোটেলে দি দিওঁ নেকি। ভাবিলোঁ হোটেলখনৰ নামটো মই মহাদেৱ পিতাৰ নামতে দি দিওঁ, বাবা হোটেল। সেইকাৰণে বাবা এইফালে আছে, বাবাটো লগতে আছে মোৰ, মই সেইকাৰণে বাবা হোটেলে দি দিলোঁ আৰু। তাৰমানে প্ৰায় মানুহ চিনাকিয়ে, মানে জানে আৰু বাহিৰৰ মানুহ বেছি আহে। আপোনাক বাবা বুলি জানে নেকি? বাবা বুলিয়ে জানে মোক, মোৰ নামটো নাজানে কোনেও। বুলি মাতে? বাবাদা বুলিয়ে জানে আৰু বাবাদা বুলিয়ে কয়, নামটো নাজানে, বহুত মানুহে নাজানে। আজি মই ক'লোঁ কাৰণে গম পালে। কাষ্টমাৰ আহে, তেওঁলোকে ভাল পালে কি বুলি কয় আপোনাক? বাবাদা বঢ়িয়া বুলি কৈ দিয়ে। আপুনি এই খুৰাকো সুধিব পাৰে বা এইফালে সুধিব পাৰে, এইফালে খাই আছে, ভাইটি কিবা লাগিব, মানে ধুনীয়াকৈ চলি আছে আৰু এনেকৈ। আৰু 50টা ছিট আছে, মানে এনেকৈ বঢ়িয়া। ৰাতিপুৱাৰ পৰা 8টা 8:30টাৰ পৰা ভাত, ৰাতি 10টা লাষ্ট। ষ্টাইলটো মানে মই চিম্পুল, মই ষ্টাইল নকৰোঁ, মানে মই যেনেকৈ তেনেকৈ পিন্ধিলেই হ'ল, এনেকৈ ভাল লাগে আৰু বাছ। চশমা টিপিন থাকে, চাব পাৰোঁ আপোনাৰ লুকটো অকণমান? পাৰিব নিশ্চয়, কিয় নোৱাৰিব। আৰে আমি ইয়াৰে মানুহ, আমাক যদি আপোনালোকে চশমা পিন্ধিলে ধৰিব নোৱাৰিবও পাৰে কিছুমানে, হয়নে? সেইকাৰণে খুলি দিয়ে কৈ দিলোঁ আৰু, হয়। টুপিটো খুলি দিলেও বাবাই লাগিব আৰু বাবা বুলিয়ে জানে না।
গ্ৰাহকসকলক কি ক'ব তেওঁ যিসকলে দূৰৰ পৰা আহিম বুলি ভাবি আছে কেনেদৰে আহিব লাগিব তাতে? তেওঁলোকে যেতিয়া সময় পায় তেতিয়া কাষ্টমাৰকেইটা আহিলে হৈ যাব। মানে আমাৰ দিনত মাছ মাংস এভুল থাকে, যিমান লাগে সিমান দিব পাৰোঁ আমি। শ্ৰীলংকাৰ মালিংগা যেন পায় আপোনাৰ, মালিংগাৰ ফ্ৰেণ্ড নেকি? মালিংগাৰ ফেন নহয়, মালিংগা প্লেয়াৰ আছিল না, অলপ ভাল লাগে আৰু তাকো চুলিকেইডাল তাৰমানে অলপ পাক খাইছে না, সেইকাৰণে মই ইয়াৰ দৰে ৰাখি দিছোঁ। মানে ছেম ষ্টাইলত আছে চুলিটো, মালিংগাৰ চুলিৰ দৰে। নিজে নিজে হৈছে, এইটো নিজে নিজে হৈছে, এইটো কোনো ষ্টাইল কৰা নাই। মানে এইটো নিজে নিজে মোৰ জীৱনত আৰু মোৰ হেঁপাহ আৰু কি আৰু মানুহৰ লগত যাতে মিলি থাকিব পাৰোঁ। আজিকালিতো মানুহৰ লগত মিলিবই নোৱাৰি, হয়নে নহয়? মই যে ইমান কাষ্টমাৰৰ লগত মিলি আছোঁ, মোৰ সেইটোৱে লাভ, হয়নে? সেইটোৱে মোৰ ভাগ্য আৰু। ভাল লাগে, কাষ্টমাৰকেইটা ডেইলি আহে। ইয়াত ডেইলি অহা মানুহ বহুত আছে, এই ল'ৰাটোৱে ডেইলি আহে, হয়নে ভাইটি? ভাল পালেহে আহিবা, বেয়া পালেতো নাহিবা নহয়।